আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিনৰ লগত সংহতি ৰাখি আমাৰ ধুবুৰী গৌৰৱ গগৈ ফান্স ক্লাবৰ উদ্যোগত নয়াহাট বজাৰ যিটো আছে তাতে মানে চাফাই অভিযানৰ এটা কাৰ্যসূচী আছিলে আৰু ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। তাৰ লগতে আজি বৃক্ষৰোপণো আছে আৰু আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ গছপুলি বিতৰণৰ কাৰ্যসূচী আছিলে, ইতিমধ্যে সেইখিনিও সম্পূৰ্ণ কৰা হৈছে। তো মই এই গৌৰৱ গগৈৰ জন্মদিনৰ লগত সংহতি ৰাখি যি তিনিটা কাৰ্যসূচীৰ লগত তাৰ লগতে মই গোটেই অসমবাসীক আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে অসমৰ যিটো বৰ্তমান পৰিস্থিতি আৰু পৰিৱেশ, কিছুমান দুষ্ট চক্ৰই অসমৰ শান্তি বিনষ্ট কৰিব বিচাৰিছে। আমাৰ যি সাতাম পৰীক্ষা, আমাৰ যি ভাতৃত্ববোধ আছে, আমাৰ যি বৰ অসম, আমাৰ যিটো স্বাভিমান, এই স্বাভিমানটোক বিনষ্ট কৰিবৰ কাৰণে বিভিন্ন দুষ্ট চক্ৰই কিন্তু একদম আপ্ৰাণ চেষ্টা কৰি আছে। গতিকে অসমৰ ৰাইজে বহুত সজাগ। মই অনুৰোধ কৰিছোঁ যে এই দুষ্ট চক্ৰসকলৰ পৰা আঁতৰি থকাই ভাল আৰু তেওঁলোকৰ কৰ্মকাণ্ডক যাতে আপোনালোকে গ্ৰহণ নকৰে, এইবিলাক মানে এৰি আমাৰ যি হাতামপৰীয়া আমাৰ যি ভাতৃত্ববোধ আছে, এই ভাতৃত্ববোধ আৰু যাতে টনকিয়াল হয় তাতকৈ সেই মানে এই আমাৰ যি স্বাভিমান, আমাৰ যি গৌৰৱ আমি অনুভৱ কৰোঁ যে আমি বিভিন্ন জাতি জনগোষ্ঠী আমি একেলগে বসবাস কৰোঁ, সেই ভাতৃত্ববোধ যাতে আমাৰ আৰু টনকিয়াল হয় আৰু কটকটীয়া হয়, তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ। আৰু দেখিছে যে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন ধৰণৰ, তেওঁ এজন মুখ্যমন্ত্ৰী হিচাপে যেনেধৰণৰ তেওঁ কথা বতৰা হ'ব লাগিছিল, মানুহে যি ধৰণৰ আশা কৰিছিল অসমৰ ৰাইজে কিন্তু পোৱা নাছিলে। কাৰণ আৰু আচলতে এইটো তেওঁৰো গাত দুখ নহয়, অসমৰ ৰাইজেতো তেওঁক মুখ্যমন্ত্ৰী হিচাপে বিজেপি চৰকাৰ অনা নাছিলে, কষ্ট কৰিছিলে পুৰণা বিজেপিসকলে আৰু হাইজেক কৰিলে নতুন বিজেপিসকলে, আৰু অসমৰ ৰাইজে সৰ্বানন্দৰ মুখফালে চাইহে তেওঁলোকক আঁকোৱালি লৈছিল। গতিকে বিভিন্ন ধৰণৰ কথা আছে, এইবিলাক আজি ৰাজনীতিৰ বেছি